নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেল ৰিষ্টাৰ্ট উইথ শিখালৈ। আজি আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ অসমৰ সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। মোৰ আগৰ ভিডিঅ'সমূহ যদি কোনোবাই চোৱা নাই, মই এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতেই লিংকটি দি যাম, আপোনালোকে ভিডিঅ'সমূহ চাই ল'ব। আৰু আগৰ ভিডিঅ'ত দিয়াৰ দৰেই মই অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নসমূহ আপোনালোকৰ বাবে লৈ আহিছোঁ। আৰু আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে অসমৰ ভূগোলৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায় মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবৰ বাবে বেল আইকনটি টেপি দিব। ইয়াৰে প্ৰথম প্ৰশ্নটি দিছে, ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে আগুৰি আছে? হাউ মাছ অফ দ্য টোটেল লেণ্ড এৰিয়া অফ ইণ্ডিয়া ইজ কভাৰ্ড বাই আছাম? ইয়াৰ অপশ্যনকেইটা দিছে ক 3.39%, 3.39%, খ দিছে 3.29%, 3.29%, গ দিছে 4.39%, 4.39% আৰু ঘ দিছে 2.39%, 2.39%। আৰু ভাৰতৰ মুঠ মাটিকালিৰ 2.39% অসমে আগুৰি আছে। মুঠ মাটিকালিৰ 2.39% মাটি অসমে আগুৰি আছে। পৰৱৰ্তী প্ৰশ্ন দিছে যে সমুদ্ৰপৃষ্ঠৰ পৰা অসমৰ উচ্চতা কিমান? হোৱাট ইজ দ্য এভাৰেজ হাইট অফ আছাম ফ্ৰম চি লেভেল? সমুদ্ৰপৃষ্ঠৰ পৰা আমাৰ অসমখনৰ উচ্চতা কিমান সুধিছে। অপশ্যনকেইটা দিছে ক প্ৰায় 99.5 মিটাৰ, এবাউট 99.5 মিটাৰ, খটো দিছে প্ৰায় 59.5 মিটাৰ, এবাউট 59.5 মিটাৰ, গটো দিছে প্ৰায় 79.5 মিটাৰ, এবাউট 79.5 মিটাৰ আৰু ঘটো দিছে প্ৰায় 89.5 মিটাৰ, এবাউট 89.5 মিটাৰ। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন গটো, প্ৰায় 79.5 মিটাৰ, মানে এবাউট 79.5 মিটাৰ গভীৰতা, মানে উচ্চতা। সমুদ্ৰপৃষ্ঠৰ পৰা অসমৰ উচ্চতা হৈছে 79.5 মিটাৰ। পৰৱৰ্তী প্ৰশ্ন, অসমৰ ভূ প্ৰাকৃতিক বিভাগ কেইটা? দিছে যে হোৱাট আৰ দ্য জিঅ'গ্ৰাফিকেল ডিভিজনছ অফ আছাম? অসমৰ মানে ভূ প্ৰাকৃতিক হিচাপে অসমখনক কেইটা ভাগত ভাগ কৰিছে? তাৰপিছত অপশ্যনকেইটা দিছে ক 3টা, 3, খ 4টা, গ 6টা আৰু ঘ 5টা। আৰু ভূ প্ৰাকৃতিক বিভাগ হৈছে অসমৰ 4টা। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন খ 4টা। অসমৰ ভূ প্ৰাকৃতিক বিভাগ হৈছে 4টা, সেইকেইটা হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, কাৰ্বি মালভূমি অঞ্চল আৰু বৰাইল পাহাৰ বা পাৰ্বত্য অঞ্চল। অসমৰ ভূ প্ৰাকৃতিক বিভাগ হৈছে 4টা, সেইকেইটা ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, কাৰ্বি মালভূমি অঞ্চল আৰু বৰাইল পাহাৰ। পৰৱৰ্তী প্ৰশ্ন, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ মাটিকালি কিমান? হোৱাট ইজ দ্য টোটেল এৰিয়া অফ আছাম এজ পাৰ দ্য 2011 চেনচাছ? 2011 চনত যি লোকপিয়ল হৈছিলে সেই লোকপিয়লৰ হিচাপ মতে আমাৰ তথ্যসমূহ বিচাৰি থাকে পৰীক্ষাসমূহত, যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান, মুঠ মাটিকালি কিমান সুধিছে। অপশ্যনকেইটা দিছে ক 74,438 বৰ্গ কিলোমিটাৰ, 74,438 স্কুৱেৰ কিলোমিটাৰ, খ দিছে 82,838 বৰ্গ কিলোমিটাৰ, 82,838 স্কুৱেৰ কিলোমিটাৰ, গ দিছে 87,438 বৰ্গ কিলোমিটাৰ, 87,438 স্কুৱেৰ কিলোমিটাৰ, ঘ দিছে 78,438 বৰ্গ কিলোমিটাৰ, 78,438। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4, 78,438 বৰ্গ কিলোমিটাৰ। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ মাটিকালি 78,438 স্কুৱেৰ কিলোমিটাৰ। পৰৱৰ্তী প্ৰশ্ন, কাৰ্বি পাহাৰ উপত্যকা অঞ্চল আৰু উত্তৰ কাছাৰ মালভূমি অঞ্চলৰ শৃংগ দুটাৰ নাম কি সুধিছে। কাৰ্বি পাহাৰ উপত্যকা অঞ্চল আৰু উত্তৰ কাছাৰ মালভূমিৰ মাজৰ অঞ্চলৰ শৃংগ দুটাৰ নাম কি কি সুধিছে। হোৱাট আৰ দ্য নেমছ অফ টু পিকছ অফ দ্য কাৰ্বি হিলছ এণ্ড দ্য নৰ্থ কাছাৰ প্লেটিউ? ইয়াৰে অপশ্যনকেইটা দিছে ক মহাদেউ আৰু সিংহাসন, খ দিছে সিংহাসন আৰু মিকিৰ, গ দিছে মিকিৰ আৰু জয়ন্তীয়া আৰু ঘ দিছে গাৰো আৰু খাচী। কি দিছে? মহাদেউ আৰু সিংহাসন, সিংহাসন আৰু মিকিৰ, মিকিৰ আৰু জয়ন্তীয়া, গাৰো আৰু খাচী।
আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন খ সিংহাসন আৰু মিকিৰ। সিংহাসন আৰু মিকিৰ হৈছে কাৰ্বি পাহাৰ উপত্যকা অঞ্চল আৰু উত্তৰ কাছাৰ মালভূমি অঞ্চলৰ শৃংগ দুটাৰ নাম। পৰৱৰ্তী প্ৰশ্ন, ৰেংমা পৰ্বতমালা ক'ত অৱস্থিত? হুৱেৰ ইজ দ্য ৰেংমা হিলছ লোকেটেড? অপশ্যন কেইটা দিছে ক কাৰ্বি মালভূমি, খ বৰাইল পাহাৰ, গ মেঘালয় মালভূমি, ঘ বৰাক উপত্যকা। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন গ মেঘালয় মালভূমিত ৰেংমা পৰ্বতমালা অৱস্থিত। ৰেংমা হিলছ ইজ দ্য পাৰ্ট অফ দ্য মেঘালয় প্লেটিউ অফ আছাম লোকেটেড টু দ্য ইষ্ট অফ দ্য মিকিৰ হিলছ। মিকিৰ হিলছৰ পূবফালে অৱস্থিত মেঘালয় মালভূমিত ৰেংমা পৰ্বতমালা অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, অসমৰ সীমাত থকা বিদেশী ৰাষ্ট্ৰ দুখন কি কি? হোৱাট আৰ দ্য টু ফৰেইন কাণ্ট্ৰিজ অন দ্য বৰ্ডাৰ অফ আছাম? অসমৰ সীমাতে লাগি থকা আমাৰ বিদেশী ৰাষ্ট্ৰ কেইখন কি কি সুধিছে। অপশ্যন কেইটা দিছে ক ভূটান আৰু ম্যানমাৰ, খ ম্যানমাৰ আৰু বাংলাদেশ, গ ম্যানমাৰ আৰু ভূটান আৰু ঘ দিছে বাংলাদেশ আৰু ভূটান। অসমৰ সীমাতে লাগি থকা বিদেশী ৰাষ্ট্ৰ দুখন আমি সকলোৱে জানোৱেই, সেইকেইখন হৈছে ভূটান আৰু বাংলাদেশ। অপশ্যন ঘটো শুদ্ধ উত্তৰ। পৰৱৰ্তী, ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক পৃথক কৰা অসমৰ পৰ্বত শ্ৰেণীটোৰ নাম কি? হুইচ মাউণ্টেইন ৰেঞ্জ ছেপাৰেটছ দ্য ব্ৰহ্মপুত্ৰ এণ্ড বৰাক ভেলী? ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা। অসমৰ ভূ প্ৰাকৃতিক বিভাগ যিহেতু 4টা আছিলে, ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, সকলোবোৰ বেলেগ বেলেগ আছিলে। সেই ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক যি পৰ্বত শ্ৰেণীটোৱে পৃথক কৰিছে, এটা পৰ্বত শ্ৰেণী আছে যি পৰ্বত শ্ৰেণীটোৱে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাটোক পৃথক কৰিছে, আৰু সেই পৰ্বত শ্ৰেণীটোৰ নাম কি সুধিছে। অপশ্যন কেইটা দিছে ক ৰেংমা পাহাৰ, খ মিকিৰ পৰ্বত, গ কাৰ্বি মালভূমি আৰু ঘ দিছে বৰাইল পৰ্বত শ্ৰেণী। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব ঘ বৰাইল পৰ্বত শ্ৰেণীয়ে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক পৃথক কৰিছে। পৰৱৰ্তী প্ৰশ্ন, কোন দুখন নদীৰ মাজত কাৰ্বি মালভূমি অৱস্থিত? বিটুইন হুইচ টু ৰিভাৰ্ছ দ্য কাৰ্বি প্লেটিউ লোকেটেড? সুধিছে যে কোন দুখন নৈৰ মাজত কাৰ্বি মালভূমি অৱস্থিত। ইয়াৰে ক দিছে মেঘনা আৰু কপিলি, খ ধনশিৰি আৰু জীয়া ভৰলী, গ ধনশিৰি আৰু শিঙিমাৰী, ঘ দিছে কপিলি আৰু ধনশিৰি। কোন দুখন নৈৰ মাজত কাৰ্বি মালভূমি অৱস্থিত? আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব ধনশিৰি আৰু শিঙিমাৰী। অপশ্যন গ ধনশিৰি আৰু শিঙিমাৰী এই দুখন নৈৰ মাজত কাৰ্বি মালভূমি অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, আজিৰ ভিডিঅ'টি শেষৰটি প্ৰশ্ন, অসমৰ মাটিসমূহক ঘাইকৈ কেইটা ভাগত ভাগ কৰিব পাৰি? হোৱাট আৰ দ্য মেইন কেটেগৰিজ অফ ছইল অফ আছাম? অসমৰ মাটিসমূহক, মাটিৰ গুণাগুণসমূহৰ ওপৰত ভিত্তি কৰি তেওঁলোকক মাটিসমূহক কেইটা ভাগত ভাগ কৰা হয়? অপশ্যন কেইটা দিছে ক 2, খ দিছে 3টা, গ 5টা, ঘ 4টা। আৰু অসমৰ মাটিসমূহক মাটিৰ গুণাগুণসমূহৰ ওপৰত ভিত্তি কৰি মাটিসমূহক 4টা ভাগত ভাগ কৰা হৈছে। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব ঘ। আৰু সেইকেইটা হৈছে ক পলসুৱা মাটি, গ গিৰিপথ মাটি, 3 পাহাৰীয়া মাটি আৰু 4 কংকৰ মাটি। অসমৰ মাটিসমূহক 4টা ভাগত ভাগ কৰা হয়, পলসুৱা মাটি, গিৰিপথ মাটি, পাহাৰীয়া মাটি আৰু কংকৰ মাটি। আজিলৈ ইমানেই আছিল। পৰৱৰ্তী ভিডিঅ'সমূহত পুনৰ আপোনালোকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিম। ধন্যবাদ।